মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত খুলে কল্পনা তলা খুলি গল চকু নজপাই হল ঠেং থমকি দল কলা কচু আহি গল 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 তো নমস্কাৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল ওয়েলকাম বেক টু আৰ ইউটিউব চেনেল কলা কচু। তো আপুনি প্ৰথমতে সকলোকে অসমীয়া ভাষাত স্বাগতম জনাইছোঁ। আৰু আজি মানে মেট্ৰিকৰ ৰিজাল্ট দিছি। তো আমি ৰাজৰ খবৰ আৰু আমাৰ যোনবাখান সৰু ভাইটি আছে সিহঁতৰ আজি মেট্ৰিকৰ মানে ৰিজাল্টৰ খবৰ ল'ম। এতিয়া আমি খবৰ ল'ব যাম, তাৰ আগতে আমি ছয়গাঁৱত যাম, মানে কিবা বস্তু আনিব লগা আছে। এতিয়া আমাৰ মানে মনটো অলপমান দুখ হৈ আছে, কাৰণ আমি গম পাইছোঁ ৰিজাল্ট মাখান। কিবা ক'বা? মোৰ মনটো পোৱাৰ পৰা চাগে বহুত দুখ লাগি আছে। মোৰ দুখ দেখা পাই মায়ে ক'লে যা গাড়ীখন লৈ যাই গ'ল যা। নহয় সঁচাকৈ দুখ কৰিব লগা কাৰণ এটা আছেও বাৰু, মনটো সুখ কৰিব লগা কাৰণ আছে। কাৰণ আমি ইমান পঢ়ি কিনে ছেকেণ্ড ডিভিজন ইয়াতে 40 নম্বৰ লেখানকৈ হাত দি গৈছিল, এতিয়া 40 নম্বৰ এম চি কিউত পাইছে। আচলতে টানো আছে এম চি কিউ সহজ বুলি নকওঁ, কিন্তু যিকি নহওক এতিয়া আমাক খানা খাব লাগে। ৰাজে কৈছে গাহৰি আনিব যায় বুলি, তো বস্তুখিনি লৈ গ'ল নাই। আমাৰ মামাহঁতৰ আজি যদি ভাল ৰিজাল্ট কৰিছে মানে ভাল ৰিজাল্ট কৰিছিলেচোন দে, সেইদৰে বস্তুমান আনিব লাগে বুলি চাব পাৰে, সেইখিনি লৈ নাই কি কওঁ। তো দুখ লাগি আছে নেকি? নাই, দুখটো কম, গাহৰি মাংসটো বেছি। এতিয়া ৰাজক আমি ধৰিব লাগে, খানা এটা দিব লাগে ৰাজে। লগতে আমাৰ বিৰাজ কাকাই এবাৰ মেট্ৰিক দিছে, তো সিও আমাৰ পাছ কৰিছে বহুত ধুনীয়াকৈ, ছেকেণ্ড ডিভিজন পাইছে। তো তাৰ পৰা আমি খানা খাম বুলি আশা এটা আছে। এতিয়া আমি যাম ছয়গাঁও, কিবা কিবি আনিব লগা আছে নে কিবা আছে, চব খানাখান কৰি কিনে খানা দেখাইছোঁ তহঁতক। নাই কি কয় ৰস্তি? দুখটো আৰু লাগিল কি আহি মোৰ মেট্ৰিকৰ ৰিজাল্টত ব্ৰইলাৰো খুৱাইছিলোঁ। মোক চিঙেৰে দি চাহ কৰিছিল আজি বোলে নকওঁতে মোৰ দুখ লাগছে। তাকে যি কি নকচোঁ বস্তুখিনি লৈ আহোঁ। আজিকালি খানাটো খাংগে এটা নাই, আমাৰ জোচটো লাগব না। আমাৰ বিয়াজ ভাই যদি আমাৰ ভাল ৰিজাল্ট কৰিছে, আমাৰ লগত থকা বিয়াজ ভাই কিয় কিবা আনবা যায়, গোটেই বস্তুখিনি লৈ আহোঁ দিনক তাই। এটা কথা কম, মই আমাৰ লগত যোনকেইটা আছিল গোটেই এটা ছেকেণ্ড ডিভিজনে দে, তাৰ আমাৰ সংগত দখ কৰিছে। আৰু আমাৰ লগত যাই নাই সিহঁতে ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন ইমান পাইছে, এটা বেলেগ কথা। আমাৰ সংগত দখ আৰু আমিও ছেকেণ্ড ডিভিজনে পাইছোঁ, আমাৰ লগ থকা ছেকেণ্ড ডিভিজনে পাইছিল। আমাতকৈ আমাৰ লগত যাই লাভ হোৱা নাছিলে। আজি ডিষ্টিংশ্যন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, ঠিকে আছে। তাতে ভাল ৰিজাল্ট কৰ, ভাল কলেজত যা, ঠিকে আছে দে। আপুনি একো নকওঁ দিয়া গতিকে আমি গোটেই মাহত আমি বিৰাজ মই সৰুতে আমি যাইছোঁ বিৰাজ বাকী কি আছে ঠিক ঠাক দি থৈছোঁ। আজি মেট্ৰিকৰ দিন গা বিৰাট গো না হা গা বিৰাট গো এতিয়া আমি যাই পামে আৰু বেছি নাই। মই তাক কি কথা দেখি মই হাই ছেকেণ্ডেৰী দিছোঁ, ৰিজাল্টটো দিছোঁ, ফেইলে কৰোঁ নেকি, পাছ কৰি থৈ হেৰি নাই, লাভ নাই আমাৰ লাভ নাই। তো এতিয়া আমি যাই আছোঁ পূৰা অফৰোডিং কৰি, কাৰণ আমাৰ ৰেলৱে গেট কৰিছে। কাৰণ তাতে এক ঘণ্টা যা কালি আমাৰ 1 ঘণ্টা লাগছে নাই দিয়াই ভাল। তাতে মানে কিবা ভাল কৰি আছে, ৰাস্তাখিনি প্লাষ্টাৰ কৰি আছে কিবা, সেইকাৰণে ৰেলৰ গেট পেলাই দি দিছে। আমি পকাইলোঁ কাৰ ঘৰ আলি ঐ ভাবছিলোঁ হয় দি নাই কিনে হয় দিয়া ৰেলৰ গেট খোলাই থাকিব, কিন্তু এটো চব বন্ধই। আমাৰ লগত সদায় এনে হয়। গা ধুই নাহিবি না কল তই গা ধুইছা, আমাৰ কালি চকুত ধুলা আৰু মই দিছোঁ ধুলা চাটি দিছোঁ। আজি গা ধুম এই বৰফ পেট পুৱাই ভাগ্য ভাল লাগব না, ভাগ্য ভাল হ'লে দে এটা কেনে কৰা আপা নহয় ৰেলৰ পেটত নাথাকি কেতিয়া চাৱা বেয়া লাগে না, হয় নেকি? আচ্ছা, সিদিনা আহিছিলোঁ মই সেইখিনিত একো নাছিল, কিন্তু আজি হঠাতে মাৰুতি চুজুকি ডিলাৰ দেতো হঠাতে মানে দে বস্তু মাখান পইচা আছে না। আমি যেতিয়া দুখীয়া আছিলোঁ তেতিয়া ভাবছিলোঁ যে পইচা হৰা পালি ভাল আছিল, গাড়ীখন কিন্তু এনেকৈ ভাবি যে তেল হৰা পালি ভাল আছিল নেকি। আমাৰ জীৱনটো দুখতে যাব, কিছুমানে উন্নতি কৰিছে, আমাৰ দুখতে যাব বুলি ভাবিছোঁ। হঠাতে ডিলাৰটো খুলিলে আমি চব খাই গ'লোঁ। 100 টকা তেল খাই তেল ডিপু আহি গ'লোঁ পূৰা তেল ভৰাবলৈ। তোক ক'বাই নালাগে, সদায় মাৰি দিবি আমাক চিনি পাই, আমি 100 টকাৰে তেল নাই। মই ক'লোঁ না তই সেইটো যাব লাগে পূৰা তই মই ৰাতি এতিয়া আমি আহিলোঁ পূৰা কয় মানে তেল ভৰাই যাম এতিয়া, হয়নে নহয়? 100 টকাৰ ভৰাব লাগিব। ফাইনেলি আহি পালোঁ ফুল তেল বুলি ভাবছ নেকি? গাড়ীখনেও কৈ আছে তেল ভৰা পইচা নহ'লে কি নাকি মোক ইনজয় হৈ আছে। খোলো
এতিয়া আমি ইয়াৰ পৰা গল্লা চল্লা লৈ যাওঁ এতিয়া আমি চিঙৰাটো বেলেগৰ পৰা ল'ব লাগিব কাৰণ ইয়াত চিঙৰা নাই মানে যিমান পৰিমাণৰ আমাৰ চিঙৰা লাগে আমাক 200 টকা লাগে না এতিয়া আছে বোলে 50টা আমাক বেছিকৈ লাগে না আমি মানে গম পাব লাগিব এতিয়া ক'লা কৈছোঁ ইমান বেছিকৈ বস্তু লাগিব নাজানো এইটো চিকেন দোকানখনক বেছি ননী গোপাল এটাও নাই বৰ ডেমৰ সন্দেহ হয় না দেতি বাইদেউতে ভয় কৰিছে ভিডিঅ' দেখা পায় হা বাইদেউতে ভয় কৰিছে ভিডিঅ' দেখা পায় শাক ৰ আনাক ৰ নাই নাই আৰু দুটাই দি কি হ'ব আৰু দুটা চিঙৰা নিলে কি হ'ব আমাৰচোন দাঁততে বাজিব তাকেতো এনেই চিঙৰা লাভাতো বহি আছোঁ মাজত গাড়ী আমি বাইকে যিহেতু হেৰি কৰি কয় পাছ কৰিছি মেট্ৰিকটো আমি মন্তব্য ল'ম দেচোন বাইৰে যে ভিডিঅ' এইবিলাক ভিডিঅ' বাইৰে যে মেট্ৰিক পাছ কৰিছি কেনে লাগছিল হাউ খেল কৰিছি নেকি কি ইমানে মানে মাজে মাজে নাজিনি পাছ মাৰে বহুত বেয়া লাগছে চাওঁ আৰু একবাৰ কওঁ হা এই সেমেকা নহয় মাত্ৰ তো এতিয়া আমি ৰাজহাঁহ ঘৰ পালোঁ এতিয়া ৰাজহাঁহ মাংস কাটি বঢ়িয়াকৈ খানা কথাটো ক'ব লাগে খানা পইচা কিনি ল'ব লাগে খানা এটা খাব লাগে ৰাজ আছে নে নাই ঘৰত সেইটো হৈছে ডাঙৰ কথা যা নাই লা ৰাজ আছে ৰাজ নাই আৰু ৰাজদাইতে আমাক খানা দিয়াৰ ভয়তে সি আমাৰ ঘৰৰ পৰা পলাইছে তাৰ মানে চলতো আমি বিচাৰি আছোঁ ক'ত গৈছে গম পোৱা নাই মায়েকে কৈছে স্কুলত যা বুলি একবাৰ স্কুলত অন্ধিংকে কেইটা পাক মাৰি যাম যদি স্কুলত আছে সি মানে পেচা ভচল কৰিম এতিয়া খাব লাগিব না কি মানে মই মানে ৱাল বাগা প্ৰেক্টিচ কৰি আছোঁ পাৰি নদিবা এটা পাৰি চলি যিকি নহয় এতিয়া ৰাজত সন্ধিয়া পাক মাৰি যাম মাকে কিবা আনবা দিছে টান দিম কিন্তু গাড়ীত তেল আজি মোৰ কিন্তু কিছু যাব দেই কাটিম ৰ তোৰ ওপৰৰ পৰা তলকলি কাটিম ৰ বৰ্তাই কিছু সময় ৰখি আমাক ৰাজহাঁহ মাকে পইচা দিলে কিছু অলপমান মিঠাই আনবা দিছে বৰ্তমানলৈকে সদ্য কৈছে খানা খালি যিমান পইচা লাগে মই দিম যা এনেকৈ ক'লে ভাল লাগে নাহিছোঁ ভাল লাগে তো যিকি নহয় কিন্তু আমি যাং ৰাজত তাকে লাগি শিক যদি লগ পাই এনেকৈ পাক মাৰি লৈ যাম কিন্তু পইচা ল'ব লাগিব দিয়ক মান নাই কিয় ভাড়াতে খানা খাব লাগিব না যোগ ৰাজত তাৰ পৰা আমরা যা বাইকত তাৰ পৰা বেলেগ কলম ৰাজত তাৰ পৰা বেলেগ আৰু আমি শুনামতে ৰাজত বোলে মানে মাছি প্ৰচেছন কৰিব কাৰণে ঠিক যদি গোটেই ড্ৰাইভাৰ ল'লে ফটো চটা দি দিছে বোলে মালা দ্বাৰা ফিৰাই দিছে এই কামাখ্যাতে চাগে আমাক বলি দিয়ে ফটো চটা দি কিনে খাং নহয় কি কৰিছে ৰাজক মাৰিব আহিছোঁ এই বোলে ভাত খাই আছে চলি আৰু কিন্তু ভাত খাওঁতে 1 ঘণ্টা লাগব একেবাৰে কামাখ্যাত বলি দিয়া পাঠাটো আনবাই অ' ৰাজ তুমি কি আনবা একদম ইফালে আহ একবাৰ ইফালে এখন ফটো উঠাম ড্ৰিম কাৰ খান খুলি নেপে পাম এখন মই নিজৰ কৰি পঢ়বাই নদৰো গাড়ী পাম না শাসন কৰি আছোঁ ৰাজক লৈ কিনে হয় না নহয় ৰাজ কলিতাক ভোট দিয়ক পাঁচে মানে আমি তেতিয়া আহোঁতে ইমান দেৰি হ'ল মানে যে চাগে মই মিঠাই শেষ হৈ গৈছে চলিয়াত ইমান মানে মিঠাই নিছে আজি মানুহ মাখানে মিঠাই মানে মিঠাই আছে কিন্তু গল্লাটো নাই তো মিঠাই বিচাৰি মানে গল্লা বিচাৰি লাষ্টত চণ্ডীঘাটে এজন গল্লা পালোঁ মানে আমি আজি সৰ্বমুঠ কেইটা গল্লা ক্ৰয় কৰিছোঁ জানা চলিয়াত কমচে কম 100ৰ ওপৰা গল্লা আমি নিজে ক্ৰয় কৰিছোঁ গল্লা ক'ত শেষ থাকবচোন কো হা মানে আমাৰ ৰাজদাইতীহঁতে মানে আমাৰ পৰ্ক আনিব গৈছে মানে আমি আজিকালি কায়ো বানে পা নাই আমি ইউটিউবত চাই কিনে বানাম বুলি ভাবিছোঁ আমি খৰিছোঁ যোগাৰ কৰোঁ গ'ল সিহঁতে আহি পাক বন্ধু বান্ধৱী দাদা বাইদেউসকল এতিয়া আমি আহি পালোঁ ৰাজহাঁহ ঘৰত তই দাদা যে পাছ কৰিছি তই কেনে লাগছি ভাল লাগছি এতিয়া দাদা ভাল লাগছি মানে কেনে কৰলি পেপু বাজাব ধৰিছি হ'ব দেই মোক ডক্তৰ দিবা লাগছি কি দক দিলো কাট বিচাং কি ক'লি তই সেনেকৈ বহি থাক বোলো আছোঁ তাতে কি হ'ল তই কাট মই লৈ যাম নহয় মই লৈ যাম নহয় কেনে নকৰা হৈ যাব এইখিনি কৰি কেনে হ'ব হৈ যাব তো এতিয়া আমি খৰি চৰি যোগাৰ কৰি ল'লোঁ এতিয়া আমাৰ দাইটি চৌকা যোগাৰ কৰি আছে তো মানে আমি গাহৰি বাম না আমাৰ ঘৰত বনাব নেদে চ'
চ' এতিয়া আমি মানে বেলেগৰ ঘৰত এতিয়া বনাব ট্ৰাই কৰিছোঁ এতিয়া তোমালোকে যদি ভিডিঅ'টো চাই আছা ক্ষমা কৰি দিবা এতিয়া আমি চকা জগাৰখিনি দেখাই আছোঁ আমাৰ দায়িত্ব কৰিছে ন এতিয়া আমাৰ राज का छोटा भाई भी है और इधर हमारा दाइटी भी है केने जगार चली আছে জগাৰ ভালে ৰ চৌকাখন থালি হোৱা চৌকাৰ দৰে ডাঙৰ হ'লে খান শুই গেল নহয় আৰু মোৰ একো ক'ব লগা নাই কাৰণ হৈছে আমাৰ এটা কৰিম দে 1.5 কেজি মাংস থালি দা বহিম দে হ'ব দে 2-3 মান পানী দিম হ'ব দে ইগলা আমি কাম কৰি আছো হাই দস্তো এই যা আমাৰ মানে চলি 10টা না 11টা আছে টোটেল এটা মানে গাহৰি 1.5 কেজি আনবা দিছোঁ আমি এটা 1.5 কেজি গাহৰি মাংস দি কুলাবা লাগে গোটাই মাখনকে বঢ়িয়াকৈ একদম আৰু এতিয়া আমি খাত আহিপাৰ পিছত আমি বাকী জগাৰখিনি মানে যিটো চব্জি জগাৰ আছে সেইমাখন আমি কৰিম আৰু কৰাৰ পাছত আমি গোটাই মানে চলিমাখান লগ হৈ কিনে আমি খানাটো খাম ৰাতি এটা কথা দেই জয়মতী বাইদেউ বেয়া নাপাবি দেই খানা খাৰ কাৰণে এই ফোন মাৰি সুধিম খানা খাব পাৰি নাই এতিয়া আগতে কৈছোঁ বেয়া নাপাবি আচলতে 5 কচি খানা এটা খাং দেই ন অঁ আৰু কিছুমানে যে মোক কচু গুটি বুলি মাতি কচু গুটি হা কচুং কৰতে কচুং ক নাম এটা ভাল চাইছোঁ কলা কচু কচু গুটি আমাৰ কলা কচু দৰে নামেই নাই তাতে মই কচু গুটি বুলি কে থক গুটিটো আৰু কয় না হয় দে কচু বুলি কওঁ গলত ধৰা কচু বুলি কওঁ সেনেকৈ ভাল পাওঁ কচু গুটি আছে আমাৰ জানো বুলি তই কচু গুটি বুলি নাবি ও ভাই কাটলা কেনা লাগা দে চলিয়াত মাংসৰ নামটো কি শুনবা পালাই না পেট চাফা কৰি আৰু কথা দেখছ হিৰ পেটত নাই হিৰ 2টা কিডনি গেছি দে কণী হোৱা খামা তো চলিয়াত মই ঘৰত মানে বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধি কিনে আহিলোঁ আৰু এতিয়া আমি ৰাজহঁতৰ ঘৰত যাই আছোঁ মানে খানাখিনি বনাব লাগে সোনকালে আৰু খাব লাগে আৰু হঠাতে ইমান বেয়া বৰষুণ আহিছে একদম পূৰা ফাহি দিছে জেগা একদম কুয়া বৰষুণ মানে নেৰে বুলি যে কয় অলপ অলপকৈ নেৰে ৰখে আৰু এৰে ৰখে আৰু দে সেনে টাইপৰ বৰষুণটো বৰ একদম খেঁচৰা বৰষুণ এতিয়া আমি ৰাজহঁতৰ ঘৰত যাওঁ আমাৰ নাইটিতে মাকক থৈ কিনে মানে আহিব এতিয়া আমি খানাটো বনাব লাগে আৰু খাব লাগে বঢ়িয়াকৈ সৰু আলু আৰু মানে বাদামী আলু আৰু কি বুলি কয় নেচেৰা নাই বিন বটাই বিন কুটাই আছে আলু পিঁয়াজখিনি তাকো নেহুৰ জ্বালা আদা মাখন হেৰি কৰিব লাগে তাৰপিছত বাকী দেখাই আছোঁ এতিয়া আমাৰ ইয়াতে পূৰা গাহৰিৰ মাংস ধুই আছে জুই জ্বলি গেল এতিয়া মাংস চাংস খুৱাব লাগে এতিয়া তো বন্ধুসকল আজি আমাক ৰাজহঁতৰ গাহৰি মাংস দি খানাটো দিলা তাৰ বাবে ৰাজক অন্তৰেদি খুব বহুত বেছিকৈ ধন্যবাদ দিছোঁ নে কি ক দিছা না নাই আজি আমাক ৰাজে খানাটো দিলা কালি আমাক বিৰাজে খানাটো দিব বিৰাজ কালি আমাক বিৰাজে খানাটো দিব কালি বা কি দিয়ে খানা দিয়ে সেইটো হৈছে তাৰ কথা এতিয়া আমাৰ দায়িত্ব আহি পা নাই 15 মিনিটমান হ'ল কোনে বোলে আহি পাহি 5 মিনিটতে এতিয়া গিলে আহি পা নাই সিহঁতৰ বাৰু পাছৰ কথা এতিয়া আমি বঢ়িয়াকৈ খানাটো বনোৱা অলপমান কিবা কিবি দেখাং তহঁতক অলপমান চাই কিনে লুকটো লাগাক তহঁতৰো না কি ক হয় লাগা তাৰপিছত আমি খানাটো খাম আমি ঘৰকো যাব লাগিব বদাই যদি ৰাতি বেছি নহয় তেতিয়া আমি ঘৰক যাম আৰু যদি ৰাতি বেছি হয় তেতিয়াহ'লে আমি তাত থাকি দিম চ' খানা বানা চাই থাক ভিডিঅ'টো তো চলি ইয়াত ফাইনেলি আমাৰ দায়িত্ব আহি পেলা মাইৰাক থৈ কেনে লাগিল মানে বানে আছা ঠিকে আছে বৰ্তমান কি আছে কালটো খাই হ'লো কি ইউটিউবত চাই মানে হ'ব দে হ'ব কিবা নহয় মছলা দিলে না বস্তু হয় ৰ'বই আৰু চলি ইয়াত আমাৰ লাইটৰ কানেকশ্যন এটা নাই চ' আমাৰ ইয়াতে টষ্টল মেডিচিনকে এই ইনকাল মেডিচি পুৰা আৰু ওপৰত টষ্টল মাজে গোটেই ধঙা এই ক'ত মাছিছে চিমেণ্টৰ গুড়া পৰাও মাংসত পচিও অলপমান গাড়ী কিনে আমাৰ ডাইৰিতে বাচন ধুই আছে লাগি থাকে না আবি মেখানা চাইনে পতব দে আবি মেখানা ঘৰলৈ বাচন ধুবাৰবি সজুৱাই মানে ইমিন ঢকা থাকিম খজুৱাই মিনছ ঢকা লাহে লাহে মানুহ মাতি চাগে 3টা আহিছোঁ এবাৰ 3টা মানুহ আহিছোঁ এটাই নাখায় মানে মাংস কমি যাব এনেকৈ যদি মাতা তুমি খাব ওলাই যাম কিন্তু কৈ দিছোঁ আগতে কাম নাহে আৰু এনেকৈ 2 পিচ 3 পিচ কৰিলে 3 পিচ 3 পিচকৈ 6 পিচ মাৰা গেল আমাৰ এটা আহিবা খুজিছিল নাহে দুটা আহিবা আছে জয়দেৱ দা আৰু ডিম্পুল দা আহিবা আছে খানা নাখাং দে মিনিম ভাত খাম 1.5 কেজি 2 কেজি মাংস ক'ত খোলাব তাই সেই মোক এটা মাই ডিউটি দি গৈছে চলি কি চলে কি ডিউটি কি চলি বোলে
মানে আজি ঘৰত আমাৰ কায়ো নাই মায়ে গৈছে আমাৰ মামাৰ আপি খানা খাবা আৰু দাদা গৈছে প্ৰগ্ৰেমত মই আছোঁ খানা খাই আৰু আমাৰ ঘৰত মাৰা চেতাটোক তালা এবাৰ চুট তোৰ আইছা হেৰি কৌ ঘৰতে কাটিম দাংগিনী ক'ত দিম অৰ্ধনাৰী ক'ত দিম দাংগিনী মানে তিৰি হে অৰ্ধনাৰী ক'ত দিম এতিয়া জেড প্লাছ চিকিউৰিটি আছে ফ্ৰান্সিছ কলিতা জেড প্লাছ চিকিউৰিটি বতাহ একজাক মাৰকচোন আৰু মানুহত বহি যাই যাই ভাল ৰিজাল্ট কৰিছা ভাল কলেজত যাবি আৰু যাই যাই আমাৰ ৰিজাল্ট বেয়া হৈছে সিহঁতে পঢ়া কমে নিবি অলপমান গম পাইছা নাই মেট্ৰিকটো এনেই পৰীক্ষাহে হাই ছেকেণ্ডেৰী ভালকৈ দিবি তেন মোৰতো বেলেগ কথা দেচোন দে আমাৰ নদীত বাৰা তুলিব পাৰিম মই তহঁতে কি কৰিবি গুৱাহাটী চলি মাহানে নালা চাফা কৰিবি নেকি পঢ়বি অলপমান ভালকৈ নাই কি ক কিয় কবি নেকি তোৰ আবাৰ হাই ছেকেণ্ডেৰী কি কৰা বুলি কম আমাৰ কাপ লাইট ব্ৰাইটনেছটো কমি কিনে দেখাং কাপ লাইট এইটো আমাৰ বোলে মাংস হৈ আছে এতিয়া আমাৰ বিৰাজে পূৰা চচমা মাৰি কিনে আৰু আমাৰ আদৰ সৰু আয়াক মাংস পূৰা হৈ আছে তোৰ ভাত বনাব মানুহ মাতছ কিয়া আলু ভাজ ভাজি লৈছোঁ তাতে পানী ঢালি কিনে আলু তৰকাৰী নকৰলা ছয় মিনিট লৈ অলপমান হা ৰঙালাও আছে নেকি আছে বিল্ডিং কেইটামান পাৰি আলু তৰকাৰী বনাইছে আলু তৰকাৰী বনাইছে বডিগাৰ্ড লাগছি এই দেউতাকে স্কুটি চলাই পিনে আহিছোঁ তো মৰমৰ বন্ধুসকল আজি দিলা মেট্ৰিকৰ ৰিজাল্ট কেইদিনমান পিছত দিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট অৰ্থাৎ মোৰ দায়িত্ব আজি মানে কেইদিনমান পাছত ৰিজাল্ট দিব হয়নে নহয় তাৰে কেইদিনমান পাছত মোৰ ৰিজাল্ট দিব মই জানো মোৰ ৰিজাল্ট কেনে হ'ব দে চলিয়া আমাখন টেনশ্যন লৈ লাভ নাই যিয়েনো কেইদিন থাকবি যিয়ে থকা কেইদিন গাহৰি মাংস পাঠাৰ মাংস খাই কিনে খানা মাংস খাই কিনে যিয়ে থাকিব লাগে পৰীক্ষাৰ ৰিজাল্টৰ টেনশ্যন ল'লে কিডাল হ'ব ক্ষতিডাল হ'ব একোডাল নহয় বাকী মাংসখিনি বঢ়িয়াকৈ সদ নবলি আছিলোঁ সদ হ'ল আৰু ৰান্ধনি আমাৰ অংকুৰ ভাই মজা মাংস বনাইছে কিন্তু দেই প্ৰথমতে আলু তৰকাৰী হ'ব বুলি ভাবিছিলোঁ যেনেকৈ বনাইছিলি কিন্তু বৰ্তমান চাই কিনে সদ হ'ব বুলি ভাবিছোঁ মই থৈ দি সন্ধিয়া দি আজি আমাৰ মাংস চাংস এটা হৈ গৈছে এতিয়া আমি মাংসটো খাব লাগে তাৰপিছত ঘৰত যাব লাগে আগে কবাত টকা তোৰ চোন তই ঠিকে আছে দে বেটাৰী গেল নেকি তো নাই যাবা দে ঠিকে খাম লাগছে মোৰ হ'ব তো খাম যোৱাকালি যাই আজি আহি পালা আৰু মানে কি আমি যোৱাকালি মাংস পাই কিনে ভিডিঅ' যে বনাব লাগে আমি চব পাহৰি গৈছিলোঁ যি কি নহওক আমি বৰ্তমান ইয়াতে ভিডিঅ' এডিট কৰি আছোঁ আপোনালোকে যোনটো ভিডিঅ' চাই এডিট কৰি কিনে মানে আমি সদায় নাহোঁ মানে কি যেনেকৈ গৰমৰ দিন পচিকে আমি ইয়াতে ভিডিঅ' এডিট কৰিব আহোঁ ভিডিঅ'টো পাইখিনি আছিল ভাল লাগে লাইক কমেণ্ট চাই কিনে দিব আৰু যোনে যোনে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি গম পাইছে নাই চলি বাকী যি কি নহওক ভিডিঅ'টো পাইখিনি আছিল পিছত লগ পাম তেতিয়াহ'লে বাই বাই জয় আই অসম